কপৌ ফুল ডিজাইনত কাপোৰ এযোৰ আৰম্ভ কৰিছোঁ বনাবলৈ। এপ্লিক আৰু ফেব্ৰিক দুটাই দিছোঁ। প্ৰথমতে মই আউটলাইনাৰেৰে ঠাৰিকেইডাল বনাই লৈছোঁ আৰু পাতখিনিত ফেব্ৰিকেৰে কৰি লৈছোঁ। তাৰপিছতে কপৌ ফুলৰ এই ডিজাইনটো কৰিবলৈ ফুল মানে সৰু সৰু সেইটো ফ্লাৱাৰ লেছটো আনিছোঁ মই। আৰু কাপোৰযোৰ হৈছে চাফ কালাৰ আৰু মই ফুলকেইটা ইয়াত লৈছোঁ ফ্লাৱাৰ লেছটো ব্লু কালাৰ। তাৰপিছতে এনেকৈ কাটি লৈ প্ৰথমতে বহাই গৈছোঁ, মানে ক'ত কেনেকৈ দিলে মিলিব সেইটো সেনেকৈ বহাই লৈছোঁ। তাৰপিছতে আৰু ইয়াৰে তলৰ যিকেইটা সৰু সৰু কলি আছে, আচলতে সেই কলিকেইটা দিলেহে ইয়াৰে আচল শ্ব'টো উঠে কপৌ ফুলৰ। আৰু মই দুটা দুটা পাত থকা হিচাপত কাটি লৈছোঁ। এনেকৈ কাটি লৈ 5টা হোৱা কৰি তেনেকৈ দি দিছোঁ। এনেকৈ দি গৈছোঁ, তেতিয়াহে মানে বেছি ভাল লাগি যায়। আৰু মই বেছি ডাঙৰ কৰা নাই যে, সেইটো কাৰণে ফুল ওপৰত 5টা দি দিছোঁ আৰু মাজত এটা দি দিছোঁ। তাৰপিছত এনেকৈ দিয়াৰ পিছতে এতিয়া মই আঠাখিনি দিয়া নাছিলোঁ, এনে বহাই গৈছিলোঁ। তাত কি কৰিছোঁ, মই ফুলকেইটাত আঠাখিনি লগোৱা নাই, মানে কাপোৰখনত দি দিছোঁ। নহ'লে মানে এই সৰু যে ফুলকেইটা সেইটো মানে হাতত লাগি ধৰে, মানে আঠাটো এতিয়া ফুলকেইটা লাগি ধৰে। সেইটো কাৰণে মই তাত দিয়া কাপোৰখনতে আঠাটো দি দি এনেকৈ বহাই গৈছোঁ। তেতিয়া তাৰমানে উঠি নাহে আৰু লাগি নধৰে। আৰু অকণমান বেছিকৈ দিব লাগিব আঠাটো, তেতিয়া তাৰমানে উঠি নাযায়। এনেও উঠি নাযায় এইটো। তাৰপিছতে এনেকৈ গোটেইখিনি ফুল মই লগাই গৈছোঁ আঠাটো দিৰে। আৰু মই এই আঠাটোৰে ব্যৱহাৰ কৰোঁ। এইটো আঠা ভালেই, মই আজিলৈকে যিমান কাপোৰ বনালোঁ মই এই আঠাটোৰে আনিছোঁ। মানে B7টো মই এতিয়ালৈকে অনা নাই, এইটোৰে কৰিছোঁ। তাৰপিছতে এতিয়া গোটেইখিনি ওপৰখিনি দিয়া হৈ গ'ল। হোৱাৰ পিছতে মই এই তলৰ কলিকেইটা দিছোঁ। আৰু এই কলিকেইটা কাটিব বহুত মানে অসুবিধা হয় মানে। তাৰপিছতে কি কৰিলোঁ, এতিয়া মই ইয়াত পাথৰ লগোৱা নাই, গ্লিটাৰ ব্যৱহাৰ কৰিছোঁ। গল্ডেন কালাৰ গ্লিটাৰটো দিছোঁ, সেইটো এটা চাইনিঙো হয় আৰু ধুনীয়া মানে পাথৰৰ নিচিনা দেখা পায়, মানে ডিজাইনটো দেখিব ভাল দেখা হয়। সেইখিনিত অকল এই ফুলকেইটাৰ মাজতে দিছোঁ, বেলেগত দিয়া নাই। ডিজাইনটো কেনেকুৱা লাগিছে জনাব।